দেখে আধাম দীঘা সংসতাতে মেলা ওরা হুনে দেখো নেনে খটে খনে অন্তরিত দেখে বাণী জারু বহি বলিয়া তো হিত একমতে দেখি কুই লাগন পারয় পিখা সংস মায়ানিতু পরম সরপালে আরো খোলা গরক শুনি রুজি মত আধা মরির তেতনসকলে কোটা সুবৰ্ণ বীৰলোক লাগনে ৰয় বিশ্বাস এরা তাকো পাইব বুলি খেদি যায় প্রাণী চট নপাবে সুবর্ণ কদা সিটু হদাগর কোনো বেলা ভমন্ত বনত ভুলে বাণী যতনা ভম নপাও এগুলো সমস্ত আইনপ্রিয় সমস্ত যুবক যুবতী বন্ধু বান্ধব সমস্ত সবার সেই চৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। বহুদিনৰ বিৰতিৰ অন্তত ভগৱন্তে আমাক আজি কৃপা কৰিলে, যাৰ কাৰণে আপোনালোকৰ শ্ৰী চৰণ দৰ্শনৰ সুযোগটোও পাইছোঁ আৰু এইখন আসনলৈ আহি মহাভাগৱতৰ যি পঞ্চম স্কন্ধ মহাতত্ব চলি আছে জড় ভাৰতৰ জৰিয়তে জড় ভাৰতে যি মহাতত্ব প্ৰদান কৰি আছে বহুগুণ ৰজাক, সেই তত্বৰ আঁত ধৰি সংসাৰৰ যি ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে জীৱবিলাকৰ কি অৱস্থা হয়, কিমান নিকাৰবোৰ দিব লগা হয়, এই ভৱ সংসাৰৰ পৰা তৰলৈ কি উপায় আছে, তাকে আজি আখ্যানত ভৱতৰী বৰ্ণন এই শিৰোনামেৰে নামাকৰণ কৰিছে। ভৱ মানে সংসাৰখনৰ কথা কোৱা হৈছে, তৰি মানে এখন নাৱৰ কথা কোৱা হৈছে। সংসাৰখন হৈছে এক জলধি, জলত নামিলেতো আমি জলত কৰিলে আমি ডুবি মৰিব লাগিব, কিন্তু উদ্দেশ্যটো ডুবি মৰা নহয়। এই সাগৰখন জলধি কেনেকৈ আমি পাৰ হোৱাৰ উপায়টোৰহে আমাৰ বিচাৰ বিশ্লেষণৰ প্ৰয়োজন হৈছে, বিশেষকৈ মনুষ্য ভগ্ন। সেইকাৰণে ভৱতৰী বৰ্ণনা আজি বহু লগাই নিজে প্ৰথমতে ভাবিছিল যে মই এজন ভাল ৰজা, মই ধাৰ্মিক ৰজা, মই সমস্ত প্ৰজাক মই ভালদৰে প্ৰতিপালন কৰিছোঁ, গতিকে এতিয়া মই সংসাৰৰ সমস্ত মায়া ত্যাগ কৰিবৰ কাৰণে মোৰ সময় হ'ল। তেওঁ আত্মজ্ঞানে এইটো ঠিকেই কৰিলে, আৰু আত্মজ্ঞানে ঠিকেই কৰি তেওঁ মনতে চিন্তা কৰিলে যে মই বিষয়ৰ মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মোক কোনে জ্ঞান দিব, কাৰ ওচৰলৈ যাম। এইখনতে তেওঁৰ অন্তৰাত্মাক
সেইখনত কপিল মহাপ্ৰভুৱে সন্ন্যাসী বেশেৰে ঋষিৰ বেশেৰে আশ্ৰম পাতি আছে। আৰু কপিলৰ মহিমাৰ কথা জানি এতিয়া কপিল প্ৰভুক লগ কৰিবৰ কাৰণে তেওঁ ৰাজ্য ভাৰ এক প্ৰকাৰ ত্যাগ কৰিছে, মমতা ত্যাগ কৰি কপিলক লগ কৰাৰ বাঞ্ছাৰে তেওঁ আহি আছে। কিন্তু আহোঁতে ৰাজকীয় যিখিনি আচাৰ ব্যৱহাৰ নীতি বা আশা আকাংক্ষা এইখিনি কিন্তু মনৰ পৰা গুচি যোৱা নাই কাৰণে তেওঁ দোলাভাৰী কাণ্ড পুথি ঈশ্বৰ দৰ্শন কৰিবলৈ আহিছে, সাধু সন্যাসী দৰ্শন কৰিবলৈ আহিছে। আৰু এই মুহূৰ্তত সেই কপিল মহাপ্ৰভু যে প্ৰকৃততে ভগৱন্তৰ অৱতাৰ এই ধাৰণাটো তেওঁ নাই। কিন্তু কপিল প্ৰভুৱে বা সি এনেকৈ জনে চিন্তা কৰিছে যে এইজনে এতিয়া ঈশ্বৰ দৰ্শন কৰিবলৈ আহিছে, ঈশ্বৰ দৰ্শন কৰিবলৈ আহোঁতে যি এটা সংস্কাৰ সেই সংস্কাৰটো ৰজাৰ হোৱা নাই। গতিকে তেওঁ এটা সংস্কাৰ নিদিলে কেনেকৈ গুৰু দৰ্শন হ'ব, কেনেকৈ ঈশ্বৰ দৰ্শন হ'ব। গতিকে এই কাৰণতে ৰজা যিহেতু এতিয়ালৈকে তেওঁৰ দীক্ষা লাভ হোৱা নাই, তেওঁ আছে ধৰ্ম কৰ্ম পালন কৰিছে, হয় ঠিকে আছে, কিন্তু নিজৰ আত্মসন্তুতিৰ কাৰণে যি সৎগুৰু তেওঁ আশ্ৰয় ল'ব লাগে, শৰণ হ'ব লাগে, ভজন হ'ব লাগে, নীতিগত সমস্ত আচাৰ নীতিবিলাক যাৰ পৰা শিকিব লাগে সেই সৌভাগ্যসমূহ তেওঁ হোৱা নাই। বিনা গুৰু ভজনাত ঈশ্বৰক লাভ কৰাটো সহজ কথা নহয়। এইটোৱে হৈছে মূল পাৰমাৰ্থিক দৰ্শন। গতিকে আজি বহুগল ৰজাক প্ৰভু ভগৱন্তে সেইকাৰণে মায়া লীলাৰ মাজেৰে আগবঢ়াই দিলে জড় ভৰতক। জড় ভৰতক বাটতে পালে, বাটতে পায় যিটো তেওঁ ভাৱনা আহিল সেইটো বেলেগ কথা, কিন্তু পিছত বুজি পালে যে এইজনটো সাধাৰণ এজন লোক হ'ব নোৱাৰে। তেওঁ মুখেৰে নামাতিব পাৰে, কিন্তু প্ৰথমবাৰ তেওঁ মাত দিওঁতে প্ৰথম শব্দ ব্ৰহ্ম উচ্চাৰণ কৰাৰ লগে লগে বহুখন ৰজাৰ ভৰি কঁপি গ'ল। গোটেই জীৱনটোত তেওঁ কিমান ভুল কৰিলে তাৰ অনুশোচনা তেওঁ লাহে লাহে আহিবলৈ ধৰিলে। আৰু শেষত তেওঁ উপলব্ধি কৰিলে নাই, এইজনেই মোৰ সৎগুৰু, যি মই জ্ঞান আজিলৈকে লাভ কৰিব পৰা নাই, সংসাৰৰ প্ৰতি মোৰ যিখিনি ধাৰণা এতিয়ালৈকে মই শুদ্ধভাৱে ল'ব পৰা নাই, এওঁৰ ফালে সমস্তখিনি মই জানিব লাগিব। গতিকে জড় ভৰতে জীৱনত প্ৰথমবাৰ শব্দ উচ্চাৰণ কৰিছে, শব্দ ব্ৰহ্ম উচ্চাৰণ কৰিছে। বহুগুণ ৰজাৰ যিখিনি কাণ্ড কাৰখানা দেখি আৰু সেই শব্দ ব্ৰহ্মই ক্ৰিয়া কৰিলে। আজি যিহেতু তেওঁ গুৰু মানিলে, গুৰু মানাৰ কাৰণে সংসাৰৰ মায়া ত্যাগ কৰিবৰ কাৰণে, সংসাৰৰ জ্ঞান তত্ত্ব লাভ কৰিবৰ কাৰণে যি যি পৰ্যায় লাগে সেই পৰ্যায়খিনি যিহেতু তেওঁ বিচাৰিছে, আজি জড় ভৰতে সেই পৰ্যায়টো তেওঁ প্ৰদান কৰিবলৈ মহাতত্ত্ব জ্ঞান দি আছে। এতিয়া এই বিষয় সংসাৰখনৰ বিশ্লেষণে দি আছে যে একজন বিষয় আমিতো বিশেষকৈ নৰসকল প্ৰত্যেকেই আমি যেতিয়ালৈকে আমাৰ দেহটো সাংসাৰিক কৰ্ম আৰু ধৰ্মৰ মাজত আবদ্ধ থাকিব তেতিয়ালৈকে আমি বিষয়। কিন্তু এই বিষয়ত আসক্ত থকা আৰু আসক্ত নথকা দুটা পৰ্যায় আছে। যদি আমি বিষয়ত আসক্ত থাকি বিষয়ী হৈ আছোঁ তেতিয়াহ'লে আমি ভৱ সংসাৰ কৰিব নোৱাৰোঁ। কিন্তু বিষয়ত আসক্ত নহৈও মই বিষয়ত জড়িত হ'ব লগা হৈ আছোঁ, তেতিয়াহ'লে মই বিষয় সংসাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা ৰাস্তা থাকিব। আজি এই তত্ত্বটোকে বিশ্লেষণ কৰি বহু ৰজাক তেওঁ কৈ আছে যে এজনে ধন ঐশ্বৰ্য বিভূতি এইবিলাক উপাৰ্জন কৰি পুত্ৰ পৰিবাৰ ইষ্টজনক পোহপালন দিয়াৰ নৈতিক দায়িত্বখিনি পালনৰ কাৰণে কিমান বিষয়ত হাবু ডাবু খাই কৰ্ম কৰিব লাগে। কি ৰজাই হওক, প্ৰজাই হওক, ধনী হওক, দুখীয়া হওক, যি
পথলৈ তেওঁ মৰম হওক কিয়। একমাত্ৰ উদ্দেশ্য তেওঁৰ পুত্ৰ পৰিবাৰ, পিতৃ মাতৃ ইষ্ট কুটুম্বজনক সুখী কৰিব পৰাকৈ তেওঁৰ ধন ঐশ্বৰ্য বিৰোধী তেওঁ যেনেকেই নহওক তেওঁ সংগ্ৰহ কৰিব লাগিব। তাৰ কাৰণে তেওঁ চিৰদিন দুখ কষ্ট সমস্তবিলাক সহ্য কৰিও কৰ্মৰ পৰা তেওঁ আঁতৰিব নোৱাৰে। এই তত্ত্বটোকে এতিয়া কৈ আছে। কিন্তু যেনেকেই নহওক এই বিষয়ে কৰ্ম কৰিবলৈ যাওঁতে কোনো দিন কোনো জীৱই সুখ অনুভৱ কৰিব নোৱাৰে যদিহে তেওঁ বিষয়ত আসক্ত থাকে। গতিকে এই তত্ত্বটোকে আজি সুন্দৰভাৱে কৈ আছে। আহকচোন বাৰু ইয়াৰ পিছৰ পদলৈকে আমি আগলৈ থাকিব জয় ঘৰ বাৰী যায় যেন মোহাটো নিজ কৰ্ম দুখে তাৰ তই তোলাব নাই সমানে বুজিবা জীৱন বিলাই ঘোৰানো জয় জীৱে বোলে ইটো ঘোৰ ভীতি যায় তয় পৰা বুজা বিত বান্ধি উঠি জয়কে যায় তৈতে কৰ্ম দুখে নেৰেলা কেৱলে মিছাটো কৰে মনত বয়া। এতিয়া জন্মসূত্ৰে সমস্ত জীৱনটো পুত্ৰ হৈ জন্মগ্ৰহণ কৰে। পুত্ৰ হৈ জন্মগ্ৰহণ কৰি তেওঁ বিষয়ৰ লগতে সম্বন্ধ কৰিব লগা হৈ যায় আৰু সেই বিষয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উপায়ো নাই। আৰু জীৱবিলাকে সদায় নিজৰ বিষয়ৰ ধন সম্পদ ভোগ বৈভৱ এইবিলাক পাবৰ কাৰণে ইঠাইৰ পৰা সিঠাইলৈ যাব লগা হৈ যায়। এটা কৰ্ম কৰি সেই কৰ্মৰ বন্ধনত তেওঁ যুক্ত হ'ব লগা হৈ যায়। কৰ্মৰ বন্ধনৰ পৰা মুক্ত হোৱাটো এই বিষয়ে সংসাৰত সহজ হ'ব নোৱাৰে। সি যি কৰ্ম নকৰক কিয় কৰ্ম বন্ধনে তাক পাবই। কিন্তু কৰ্মটো যদি শুদ্ধ হয় বন্ধন লাভ কৰিও তেওঁ দুখী নহয়। কিন্তু কৰ্মটো যদি দুখ থাকে কৰ্ম বন্ধনৰ প্ৰতিটো মেৰত প্ৰতিটো পাকত দুখ আৰু কষ্টৰ বাহিৰে তেওঁ একো বিচাৰি নাপায়। এয়া হৈছে জীৱৰ এটা ব্যৱস্থা। প্ৰভু ভগৱতে জীৱবিলাকক সংসাৰত এনেদৰে সংসাৰৰ জলদি এনেকৈ পেলাই তেওঁলোকৰ জৰিয়তে পৰীক্ষা কৰাইছে সংসাৰখনত তেওঁলোকে চিনিব পাৰিছে নাই। জন্মসূত্ৰে যাক প্ৰথমতে চিনি পাব লাগিছিল জীৱবিলাকে সেই ভাৱনাবিলাক হেৰুৱাই পেলাইছে। তৃতীয় স্কন্ধ মহাভাগৱতৰ কপিল মহাপুৰুষে তামসী গতিৰ বৰ্ণনাত জীৱৰ বিনায়ৰ কথা কৈ আছে। যিটো জীৱই গৰ্ভ অৱস্থাত ব্ৰহ্ম ভগৱন্তক চিন্তা কৰি তেওঁ মহাকুটি কৰিও এটা সময়ত ভাবি লৈছিল যে মই ইয়াতে ঈশ্বৰক পাইছোঁ। যিমানেই ক্ষুদ্ৰ ঠাই নহওক কিয় মাতৃগৰ্ভ ইমানেই কষ্ট নহওক কিয় তোমাৰ নাম লোৱাৰ লগে লগে দেখোন সমস্ত কষ্ট পাহৰি গৈছোঁ। গতিকে এইখন যিমানেই ক্ষুদ্ৰ ঠাই নহওক কিয় ইয়াতে যিহেতু তোমাক পাবলৈ সমৰ্থ হৈছোঁ বাহিৰৰ সংসাৰলৈকে আৰু মই নাযাওঁ, তুমি মোক বাহিৰৰ সংসাৰলৈ নপঠিয়াবা। কিন্তু আগতেই তেওঁ জগতটো লগাই দিলে যে সংসাৰলৈ আহিলে সংসাৰৰ মায়া মোহ সংসাৰৰ সমস্ত ৰস ৰূপ তেওঁ পাব লাগিব। গতিকে সেইকাৰণে প্ৰকৃতি বায়ুৰ জৰিয়তে যেতিয়াই জীৱক বাহিৰলৈ পঠিয়াই দিলে সেই মুহূৰ্ততে কৃষ্ণ স্তুতিও পাহৰি গ'ল। মায়া বন্ধনত মাতৃৰ কোলাত মাতৃ স্তনপান কৰাৰ চলেৰে মায়া আহাৰ যেতিয়া গ্ৰহণ কৰিলে
নিজকো পাহৰিলে ঈশ্বৰকো পাহৰিলে। আৰু পাহাৰৰ জৰিয়তে অন্ধ এজনে যেনেকৈ খেপিয়াই সুগম পথ বিচাৰিবৰ কাৰণে কিমান কষ্ট কৰিব লগা হয়, ঠিক তেনেকৈ অন্ধমতী জীৱবিলাকেও শুদ্ধ পন্থটো পাবৰ কাৰণে হাহাকাৰ কৰি কেৱল সন্মুখত পোৱা বিষয়ৰ পন্থটোকে নিজৰ শুদ্ধ পন্থ বুলি বিবেচনা কৰিবলৈ যাওঁতে যি কৰ্ম কৰিব লগা হয়, সেই কৰ্মত আবদ্ধ যেতিয়ালৈকে তেওঁ থাকিব তেতিয়ালৈকে তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰে। আৰু সংসাৰৰ পৰা বৈৰাগ্য কি পাব, তাকে কৈছে, জৈকে যায় দৈতে কৰ্ম দুখে নেৰে ৰাগ, কেৱল নিচাত কৰে মনত পৰিৰাগ। মনত ভাবি লৈছে প্ৰতিটো কৰ্মৰ ফলটো পিছে পিছে তেওঁ পাই যায়। মই যিটো কৰ্ম কৰিলোঁ, যিটো পাম বুলি ভাবিছিলোঁ, মই নাপালোঁ। অসন্তোষ ভাৱটো আহি গ'ল। নিজকে চিন্তা কৰিলে মোৰ যে কিবা এটা ভুল হ'ল নেকি, হয়তো তেওঁ ভুলটো চিনাক্ত কৰিবও পাৰে যে মোৰ এইটো ভুল হোৱাৰ কাৰণে মই এইটো নকৰিম, মই এইটো নাপালোঁ। গতিকে তেওঁ পুনৰবাৰ আৰু শুদ্ধ কৰ্ম কৰিবৰ কাৰণে বিচাৰে। কিন্তু মায়া সংসাৰৰ প্ৰতিটো কৰ্মই কিবা নহয় কিবা এটা বন্ধনত থাকিব লগা হৈ যায়। গতিকে সেই কৰ্মবন্ধনৰ মেৰ পাক কোনো দিন কোনো মনুষ্যই এৰিব নোৱাৰে। যে ভকতসকলৰ কৰ্মবন্ধ নাই নেকি বাৰু? সাধুসন্ত মহন্তৰ কৰ্মবন্ধ নাই নেকি বাৰু? আছে। যেতিয়াই দিব্য জ্ঞানৰ পোহৰে তেওঁ অন্তৰ আলোকিত কৰিলে যে সংসাৰখনৰ বিষয়ৰ কোনো অৰ্থ নাই, যেতিয়া সাধুসন্ত মহন্তৰ সংগলে আনন্দ লাভ কৰিবলৈ যেতিয়া তেওঁ যত্ন কৰিলে, সিও এটা কৰ্মৰ এটা বন্ধন বহনে বাৰু। এবাৰ যদি ভকতৰ লগত সুসংগ কৰি আনন্দ পাইছে, সেই আনন্দৰ ৰক্ষণ তেওঁ কোনো কাৰণতে এৰিব নোৱাৰে। সিও এটা বন্ধন নহয়নে বাৰু? কিন্তু এইটো বন্ধন হৈছে শুদ্ধ আসক্তি। কিন্তু যিটো বন্ধনত অকল বিষয়ৰ লগত সম্বন্ধ আছে, নিজৰ দেহৰ সুখৰ লগত সম্বন্ধ আছে, সেইটো বিষয় বন্ধনে কেতিয়াও আমাক সুখী কৰিব নোৱাৰে। আৰু সেই বিষয় কৰ্মই কোনো কাৰণতে আমাক সঠিক দিশলৈ আহিবলৈ আমাক সুযোগ দিব নোখোজে। এই তত্ত্বটোকে এতিয়া সুন্দৰভাৱে জল ভৰতৰ যোগেদি ভাগৱতে ব্যাখ্যা কৰি আছে। কৃষ্ণ কোনো বেৰা সৰগৰে বায়ুৰ পাকত ঘূৰাই ধূসৰ তনু ঘূৰে অৰণ্যত দিশ বাসনে দেখয় জাতি বায়ু পাক বিদ্যমান তাহমাতে উঠে অনুৰাগ ধূলা যত পৰে পুৰুষৰ জ্ঞান চকু দোৱাগীত। যিসকল বিষয়ী, যিসকল মহাসম্পদশালী, যিসকলে নিজৰ অৰ্থ উপাৰ্জনৰ কাৰণে ইঠাইৰ পৰা সিঠাইলৈ বেপাৰ বাণিজ্যৰ চলেৰে অৰ্থ উপাৰ্জনৰ সপোন দেখে, সেইসকলে গৃহৰ মায়াতে বন্দী থাকিও গৃহ ত্যাগ কৰি যেতিয়া ব্যৱসায় বাণিজ্যৰ লাভৰ কাৰণে অলৈ যায়, তেতিয়া সাগৰলৈ যদি যায়, নাৱৰ জৰিয়তে ডাঙৰ ডাঙৰ নৌকাৰ জৰিয়তে সাগৰৰ ঢৌৱে বতাহৰ কোবে কেতিয়াবা নৌকাখনক এনেকুৱা এটা বিপৰ্যয়লৈকে লৈ যাব, তাৰ পৰা তাহি মৰুভূমিত কুঁৱৰী সেই সমস্ত ধন সম্পদ কেতিয়াবা হেৰুৱাব লগা হয়। আৰু সেই সম্পদবিলাক বুকুত বান্ধি লৈ কিমান আতুৰত তেওঁ পৰিত্ৰাণৰ কাৰণে চিন্তা কৰিব লগা হয়।
কেতিয়াবা যদি অৰণ্যৰ মাজত ঠিক তেনেকৈ ধূলিৰ ধুমুহাই আহি পেলাই আগুৰি ধৰে, কিমান এটা ডাঙৰ জ্বলা কলা অৱস্থালৈকে তেওঁ লৈ যায়। এনেদৰে যিমানেই আমি ধনী নহওঁ কিয়, সদাগৰ নহওঁ কিয়, আমাৰ যদি অৰ্থ উপাৰ্জন তথা বিষয়ভোগৰ বাঞ্ছাটো যদি আমাৰ সক্ৰিয় হৈ থাকে, এনেদৰে সাংসাৰিক ঢৌ ধুমুহাই সৰ্বক্ষণতে আমাক প্ৰকৃত পথৰ পৰা আমাক বিচলিত কৰিবলৈ নেৰে। আৰু আমাৰ ভাগৱতৰ মহাআধ্যাত্মিক তত্ত্বই কৈছে যে এইখন সংসাৰত আটাইতকৈ বেছি মায়া কাৰ জড়িত আহে? যিগৰাকী স্ত্ৰী, যিগৰাকী নাৰীক আমি ভাৰ্যা হিচাপে আমি গ্ৰহণ কৰিছোঁ, তেওঁৰ জৰিয়তে সমস্ত জীৱনটো সুখ আৰু ভোগ কৰিবৰ কাৰণে আমি বাঞ্ছা কৰোঁ। আজি ভাগৱতে সেইটোকে কৈছে, প্ৰথম মায়া আজৰি সেই ভাৰ্যাগৰাকীৰ জৰিয়তে বুজিব লাগিব। এইখিনিতে ভাগৱতে কৈছে, কিন্তু আপোনালোকক আমি পোনপটীয়াকৈ জড়িত কৰিব বিচৰা নাই। আধ্যাত্মিক তত্ত্বই আমি বিশ্লেষণ কৰিলে বিষয়টো ওলাই যাব। পুৰুষ আৰু নাৰী কোনেও কেতিয়াও সম্পূৰ্ণ মুক্ত নহয়, ইজনৰ লগত সিজন যুক্ত থাকিব লাগিব। পুৰুষক কেন্দ্ৰ কৰি প্ৰকৃতি চলে, প্ৰকৃতিক কেন্দ্ৰ কৰি পুৰুষ চলে। আচলতে মায়াজৰী বুলি কওঁতে অকল পুৰুষকে কোৱা নাই, নাৰীকে কোৱা নাই, উভয়কে কোৱা হৈছে। কোনেও কাৰো বন্ধনৰ পৰা মুক্ত হ'ব নিবিচাৰা যিটো প্ৰবৃত্তি, এইটো যিটো মায়া নহয় জানো? এই প্ৰবৃত্তিয়ে আমাক এনেদৰে গোটেই সংসাৰত প্ৰকৃত পন্থৰ পৰা আঁতৰাই বিষয়ৰ জগতত আমাক ডুবাই মাৰিবলৈ প্ৰযত্ন কৰিছে। গতিকে সেইকাৰণে কৈছে যে গুলিও জীৱিত আবে এহাৰ নিদান দেখা ৩০ জাতি বায়ু পাক ভিতৰত। ৩০ জাতি ঘূৰ্ণি বায়ু পাকৰ লগত তুলনা কৰিছে। পুৰুষজনে ভাবি আছে বেলেগ কিবা এটা, নাৰীগৰাকীয়ে ভাবি আছে বেলেগ কিবা এটা। কিন্তু পুৰুষে ভবা কথাটো কোনো কাৰণতে নাৰীগৰাকীয়ে হ'বলৈ নিদিয়ে। নাৰীগৰাকীয়ে ভবা কথাটোহে পুৰুষজনে কৰিবলৈ বাধ্য থাকিব লাগে। এয়াই সংসাৰৰ এটা নীতি চলি আছে। চিন্তা কৰি চাওকচোন, জীৱনৰ সেই আচলখনটোতে বান্ধ খাই গ'ল পুৰুষজন। যেতিয়াই ভূমৰ গুৰিত ব্ৰাহ্মণ ঈশ্বৰ ভগৱানক সাক্ষী কৰি তেওঁ যেতিয়া শপত খালে, তোমাৰ গোটেই জীৱনৰ দায়িত্বটো, সুখ দুখ সমস্ত দায়িত্ব, সুৰক্ষাৰ দায়িত্বটো আজিৰ পৰা মই ল'ম। গতিকে ক'ত খালিব? হয়নে নহয় কওকচোন বাৰু? নাৰীগৰাকীৰ জীৱনৰ সমস্ত সুৰক্ষাৰ দায়িত্বটো পুৰুষে গ্ৰহণ কৰাৰ ফলত তেওঁ বিচাৰিছে, তোমাৰ পৰা মই সুখ সমৃদ্ধি সমস্তখিনি মই পাব লাগিব। এয়াতে আমি মান খাই আছোঁ। গতিকে নাৰীও মুক্ত নহয়, পুৰুষও মুক্ত নহয়, দুয়োৰে প্ৰকৃত পুৰুষত্ব উদ্ধাৰৰ যিটো ব্যৱস্থা নিজৰ দেহৰ পৰা উদ্ধাৰ কৰিব পাৰিব লাগিব। আমি মায়া সংসাৰেৰে পুৰুষ বুলি অভিমান কৰিছোঁ, আমি স্ত্ৰী বুলি অভিমান কৰিছোঁ, কিন্তু প্ৰকৃতপক্ষে প্ৰভু ভগৱন্তৰ সৃষ্টি আৰম্ভণিতে নাৰীও নাছিল, পুৰুষো নাছিল। এই কথাটো আপোনালোকে নিশ্চয় জানে। নাৰীও নাছিল, পুৰুষো নাছিল, কিন্তু পুৰুষৰ ৰূপটো দি প্ৰথমতে ব্ৰহ্মা সৃষ্টি কৰা নহয় জানো? মায়া দ্বাৰে দি প্ৰথমতে পুৰুষৰ আকৃতি দি ব্ৰহ্মাক সৃষ্টি কৰা হয়। তাৰপিছত ব্ৰহ্মাৰ জৰিয়তে সংসাৰখন নাবাঢ়ে কাৰণে ব্ৰহ্মাৰ নিজৰ অংশৰ পৰাই দুটা ৰূপ দেখুৱাই পুৰুষ আৰু প্ৰকৃতি এটা বিভাজন কৰি দিয়ে। এই বিভাজন কৰি দিয়াৰ কাৰণে জট লাগি আছে। ইজনে সিজনক পৃথক বুলি ভাবিব পৰা এটা অৱস্থালৈকে আহিছে। কিন্তু ঈশ্বৰৰ ইচ্ছাৰ অবিহনে নাৰী পুৰুষৰ সংগমৰ সুখৰ এক মুহূৰ্তটো পুৰুষ ভগৱানৰ ইচ্ছাৰ অবিহনে বংশ বৃদ্ধি নহয়।
এই কথাটোতো সত্য হয়নে নাই কওকচোন ঈশ্বৰৰ ইচ্ছাৰ অবিহনে যিমানেই চেষ্টা নকৰোঁ কিয় পুৰুষৰ অভিমান থাকক নাৰীৰ অভিমান থাকক কেতিয়াও বংশ বৃদ্ধি হ'ব নোৱাৰে ঈশ্বৰৰ ইচ্ছা সমস্তখিনি সম্ভৱ হয় এই পাৰমাৰ্থিক তত্ত্ব আৰু এই তত্ত্ব দেৱভূতি মাতৃ পুৰুষত্ব উদ্ধাৰৰ জ্ঞানটো কপিল মহাপুৰুষে প্ৰদান কৰিছে সেই পুৰুষত্ব উদ্ধাৰ কেনেকৈ কৰিলে নিজৰ দেহৰ পৰাই পুৰুষত্ব উদ্ধাৰ কৰিলে দেহৰ ভিতৰতে পৰম পুৰুষ ভগৱন্তজন পৰমাত্মা ৰূপে ৰৈ আছে আৰু প্ৰকৃতিৰ ৰূপত জীৱাত্মা দেহক আশ্ৰয় কৰি ইন্দ্ৰিয়ক আশ্ৰয় কৰি প্ৰকৃতি ধৰ্ম ৰক্ষা কৰি কৰ্ম কৰি আছে জীৱাত্মাক আমি প্ৰকৃতি বুলি কওঁ সেই সূত্ৰত আৰু পৰমাত্মাক পুৰুষ বুলি আমি ক'ব লাগিব পুৰুষ আৰু প্ৰকৃতিৰ যেতিয়ালৈকে দেখা দেখি নহয় চিনা চিনি নহয় মিলন যেতিয়ালৈকে নহয় তেতিয়ালৈকে সংসাৰৰ পৰা জীৱই কেতিয়াও উদ্ধাৰ নহয় সেই পৰম পুৰুষজন এই ভৱ সংসাৰত ডুবি থকা জীৱটোক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ ৰৈ আছে কিন্তু প্ৰকৃতিৰূপী জীৱই চিনিব পাৰিব লাগিব যেতিয়া সেই পৰম পুৰুষজনক চিনিব পাৰে নিজৰ দেহতে তেতিয়াই পুৰুষাৰ্থ উদ্ধাৰ হৈ যায় সেই সূত্ৰে আমিও যদি পুৰুষ বুলি অনুমান কৰা সকলেও সেই পৰম পুৰুষজনক যদি আমি নিজৰ দেহৰ ভিতৰতে যদি উদ্ধাৰ কৰিব নোৱাৰোঁ আৱিষ্কাৰ কৰিব নোৱাৰোঁ প্ৰকৃতি দেহক লৈ জীৱাত্মাৰূপী আমি অভিমানী পুৰুষেও আমি কেতিয়াও সংসাৰৰ পৰা মুক্ত হ'ব নোৱাৰোঁ এই পাৰমাৰ্থিক বিচাৰ সুন্দৰভাৱে চলিছে নিখিল কৰ্ম নিৰ্দেশী হৰিল জ্ঞান লাগি বায়ু পাপ অনন্তৰে সদাগণে উৰে বনে বনে জিৰি পৌৱাৰ ডাক শুনিলে ককাৰে ওৰাম নেদেখে তাহাক কৈত পাৰয় মাতাহ কনে তাৰো হানে আদি মানে লাগে তাহ পেচা হব আশী কটো সমুখে ৰাৱণ চেক চেক কৰি আতি ভাবো কি মাত তথাপি ফেজাকৰে আশ্ৰয় কৰ শুনা জীৱ সমস্তত দৃষ্টান্ত ইহাৰ পৰমুখে শুনে হল দণ্ড সলোৱাৰ কটু ফেঞ্চা যেন আখি ভাগৰে খাই খাত মিছা দায় দিয়া ভয় লোৱাবে হিয়াত তাকদৰ কেন্দু কোৱা ভাতুৰি পৰায় অধামিক বটুৱাৰ সেৱা কৰে যায় এটা সুন্দৰ উদাহৰণ দিছে এই জীৱবিলাকক প্ৰকৃততে এক সদাগৰ বুলি এটা উপমা দিছে যিজনে নিজকে শক্তিমন্ত বুলি ভাবে নিজকে বলৱন্ত বুলি ধনৱন্ত বুলি ভাবে ঠিক সেই ভাৱনাটোৰে জীৱক সদাগৰৰ ৰূপত আখ্যা দিছে কিন্তু সেই সদাগৰে যে সংসাৰৰ পাকত পাক ধৰি খাই হিতাহিত তেওঁ জ্ঞান হেৰুৱাই পেলাব লগা হয় এই তত্ত্বটো কেতিয়া কৈ আছে গতিকে সেই সদাগৰে কি আছে অনন্তৰে সদাগৰে ফুৰে ফুৰে বনে জিলি পৰুৱাৰ ডাক শুনি দেখ কাণে নেদেখে তাহাক কৈত পৰাই আতাক কৰ্ণে তাৰ হানে পাতি মনে লাগে ত্ৰাস
এতিয়া বাদ হেৰুৱাই অবাধে গৈ যেতিয়া নিজৰ ঠিকনা হেৰুৱাব লগা উপক্ৰম হোৱাৰ অৱস্থা সাধাৰণ এটা জিৰি পৰুৱাৰ মাততো তেওঁ সচকিত হৈ থাকে। ক'ৰ পৰা শব্দটো আহিছে, কি ৰাস্তাৰে আমি যাব লাগিব, কোন পন্থেৰে যাব লাগিব ইত্যাদি ইত্যাদি ভাৱনাবিলাক তেতিয়া তেওঁৰ মনলৈ আহে। আৰু সেই সংখ্যাটোকে এতিয়া কৈ আছে যে তেওঁৰ লগত যিখিনি পাৰমাৰ্থিক জ্ঞান বুদ্ধি থাকিব লাগে সেইখিনি তেওঁ যদি বুজিব পৰাহেঁতেন, তেওঁ সহায় কৰিবৰ কাৰণে সাক্ষী ৰূপে দেৱতা সমস্ত লগতে আছে। আমাৰ 10 ইন্দ্ৰিয় 10 দেৱতা ঠাই দি দিছে, 10 দিকপালক আমাৰ মাজত দি থৈছে। আমি সেই দেৱকুলক যদি আমি চিনিব পাৰোঁ, তেওঁলোকক যদি আমি সহায় বিচাৰোঁ, তেতিয়া তেওঁলোক যদি সন্তুষ্ট হয়, এই ভৱ সংসাৰত তেওঁলোকৰ জৰিয়তে আমি আনন্দ মনেৰে কৰ্ম কৰিব পাৰোঁ, লীলা কৰিব পাৰোঁ। কিন্তু সাক্ষী ৰূপে থকা ভগৱন্তৰ দূত সেই দেৱগণক আমি কোনোদিন চিনিব নোৱাৰোঁ। চিন্তা কৰি চাওকচোন, দেহৰ প্ৰতিটো অংগত থাক থাক কৰি দিছে। চকুত দিছে কাক? চকুত দিছে চন্দ্ৰ আৰু সূৰ্য, কৰ্ণত দিছে 10 দিকপালক, জিভাত দিছে বৰুণ, মুখত দিছে অগ্নি, হস্তত আছে ইন্দ্ৰ, পদত স্বয়ং নিজে বিষ্ণু ইত্যাদি ইত্যাদি। দেহৰ প্ৰতিটো অংগতে একোজন সাক্ষী ৰৈ আছে, কিন্তু তেওঁলোকে ৰৈহে আছে চিকৰিকাৰৰ নিচিনা। আদেশ নোপোৱালৈকে তেওঁলোকে বা তেওঁলোকৰ কৰ্ম কৰাৰ যি এটা ব্যৱস্থা যদি তেওঁলোকে নাপায়, তেওঁলোকে কিন্তু লগতে থাকে, মৌন হৈ ৰৈ আছে। গতিকে আজি আত্মজ্ঞানী বুলি ভবা অহংকাৰী জীৱনটো মই কৰিছোঁ বুলি ভাবি হাত ভৰি অংগ পতংগবিলাক চলাচল কৰি গৰ্ব কৰিছে, অহংকাৰ কৰিছে। কিন্তু যদি এই পৰম শক্তিটো যদি হৃদয়ৰ পৰা প্ৰভু ভগৱন্তে যদি আমাক প্ৰদান নকৰে, হাতখনো লৰাব নোৱাৰোঁ, ভৰিখনো লৰাব নোৱাৰোঁ, চকুৰ পিলিকুটিও মাৰিব নোৱাৰোঁ, মুখেৰে একো এষাৰ কথাও ক'ব নোৱাৰোঁ, সমস্ত দেহটো অচল হৈ যাব। অথচ সেই শক্তিয়ে আমাক সদায় সহায় কৰি আছে, কিন্তু আমি তাক ব্যৱহাৰ কৰিব জনা নাই। গতিকে সেইকাৰণে কৈ আছে যে যিটো কাৰণত প্ৰভু ভগৱন্তে আমাক দেহটো তৈয়াৰ কৰিছে, সেই কাৰণটো আমি বিশ্লেষণ কৰিবৰ কাৰণে সদায় যত্নপৰ হ'ব লাগিব। কিন্তু কেতিয়া আমি যত্ন কৰিম? যেতিয়ালৈকে আমাৰ গুৰুদৰ্শন নহ'ব, যেতিয়ালৈকে আমাৰ ঈশ্বৰৰ তত্ত্ব আমাৰ যদি দৰ্শন নহ'ব, তেতিয়ালৈকে আমি কেতিয়াও নিজৰ দেহটো নিজৰ বুলি ভবাৰ বাহিৰে এয়া ঈশ্বৰৰ দেহ, ঈশ্বৰৰ দান বুলি আমি স্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু যেতিয়ালৈকে আমি মই বৰ অহংকাৰটো এটা ভাৱনাহে, তাৰ বাহিৰে দেহৰ প্ৰতিটো অংগ প্ৰত্যংগ বা দেহৰ ভিতৰত চলি থকা যিমানবিলাক ক্ৰিয়া বিক্ৰিয়া, যিমানবিলাক শক্তি, সেই শক্তিবিলাক ক'ৰ পৰা হয়? এই কথাটো যদি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে জানিম যে আমাৰ কৰিব লগা একো নাই। 33 কোটি দেৱতা দেহৰ ভিতৰত আছে আৰু 72,000 নাৰীয়ে গোটেই দেহটো আৱৰি আছে। শক্তি ৰূপত প্ৰভু ভগৱন্তে শিৱৰ শক্তি প্ৰদান কৰি চৈতন্য কৰি আছে। মন বুদ্ধি অহংকাৰ চিত্ত এই সমস্ত বিষয়ৰ লগত তেওঁ যুদ্ধ কৰাই মায়া সংসাৰত বুজিব নোৱাৰা এটা অৱস্থা সৃষ্টি কৰিছে। এনেকৈ সংসাৰত প্ৰভু ভগৱন্তে জীৱবিলাকৰ জৰিয়তে লীলা কৰি আছে। যিটো তত্ত্ব আমি বুজিব যদি পাৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি সুখী হ'ব পাৰিম। আমি সেই পন্থাৰে গুৰুৱে দিয়া পন্থাৰে গ'লে আমি নিশ্চয় এই ভৱ সংসাৰ তৰি যাব পাৰিম। এই তত্ত্বটো আমাক সুন্দৰভাৱে প্ৰদান কৰি গৈ আছে। আজি এতিয়া গুৰুৰ মুখেৰে
গুৰুৰূপে জৰ ঘৰতে বহুগুণ ৰজা এই মহাজ্ঞানটো দিয়াৰ পিছতে বহুগুণৰ অন্তৰত সমস্ত বিষয়ৰ প্ৰতি থকা তেওঁৰ যিখিনি ভুল ধাৰণা সেই ভুলখিনি এতিয়া পৰিশুদ্ধ এটা ৰূপ পাবলৈ গৈ আছে। কৃষ্ণ কৃষ্ণ তাপদৰে কেন্দুকুৱা অভাতুৰি পৰায় অৰামধাৰ্মিক বটুৱাৰ সেৱা মিলে মহা পাপ যাৰ আশ্ৰয়ত হতে ফলো আকদৰে তাকো অপ্ৰাণমে রশ্মি বালুকা তৃষ্ণায় পীড়িত ভূয়া দিলে ইহা কবুলয় আবে অজীব সমস্ত অমরিচিকা জল যেন দুঃখ মাত্র পাওয়ে নাহি কেহু ফল লেখ জানিবা স্বভাবে দূরে চলি যায় অরাম তৃষ্ণায় পীড়িত হইয়া পুরে Sapira
বৰাগৰূপী এই জীৱই যিহেতু তেওঁৰ আকাংক্ষাটোৱেই হৈছে 1 নম্বৰ বাঞ্ছা। প্ৰথম বাঞ্ছাটো সেইটোৱে যে মই কেনেকৈ অধিক লাভ কৰিব পাৰোঁ, অধিক কেনেকৈ সুখ কৰিব পাৰোঁ। তাৰ কাৰণে তেওঁ সংসাৰত কৰ্মৰ জৰিয়তে যিখন বেপাৰ চলায়, বাণিজ্য চলায়, এই বেপাৰ বাণিজ্য চলাবলৈ যাওঁতে সমস্ত লোককে তেওঁতো সহায় ল'ব লাগিব। এই পন্থত যদি কোনোবাই তেওঁক উপদেশ দিব পাৰে, কোনোবাই তেওঁক তোষামোদ কৰিব পাৰে, কিন্তু সমস্ত লগতেই তেওঁ যিহেতু সম্বন্ধ থাকিব লাগিব। কোনোবাই অপকাৰো কৰিবৰ কাৰণেও যদি তেওঁক কুবুদ্ধিও যদি প্ৰদান কৰে, তাৰ লগতো তেওঁ সম্বন্ধ থাকিব লাগিব। কোনোবাই যদি সৎবুদ্ধি দিয়ে, তেওঁৰ লগতো সম্বন্ধ কৰিব লাগিব। মই যদি দোকান এখন দি ব্যৱসায় এটা আৰম্ভ কৰি মইতো নিৰ্দিষ্ট গ্ৰাহকৰ কাৰণেতো মই ব্যৱসায়টোতো মই খোলা নাই। মইতো তাত চাইনবোৰ্ড মাৰি দিব নোৱাৰোঁ যে এইখিনি মানুহ আহিব নোৱাৰিব মোৰ দোকানলৈ, হয়নে? প্ৰৱেশ নিষেধ এইবুলিতো ক'ব নোৱাৰে। কিন্তু আমি বিষয়ীসকলে দোকানখন আমি খুলি ৰাখি আছোঁ, ব্যৱসায়টো আমি খুলি ৰাখিছোঁ, সমস্ত লোক আহক আৰু মোৰ লগত সম্বন্ধ কৰি তেওঁলোকৰ উপকাৰ হওক আৰু তেওঁলোকতকৈ মই বেছি উপকৃত হ'ব লাগিব, এইটো বাঞ্ছা। গতিকে ভাগৱতে কৈছে এই কৰ্ম কৰিবলৈ যাওঁতে যদি তুমি কেতিয়াবা অধাৰ্মিকজনৰ, অসৎজনৰ সংগ ল'ব লগা হ'ল, তেতিয়াহ'লে তোমাৰ যিমানখিনি গুণ, যশ, কীৰ্তি, সুখ, শান্তি সমস্তবিলাক দূষিত হৈ গৈছে, তুমি ক'ব নোৱাৰাকৈ কৰ্মবন্ধনৰ মাজত তুমি যুক্ত হৈ পৰিব লাগে। গতিকে এই বিষয় কৰ্মত এইবিলাক চলি আছে, হয়নে নহয়? চাওকচোন বাৰু, মই ক'বই নোৱাৰোঁ। মই দোকানখন খুলি থকাৰ পিছত কি হৈছে, মোৰ মানে ওচৰলৈ এনেকুৱা এজন গ্ৰাহক আহিল। সেই গ্ৰাহকজন গুচি যোৱাৰ পিছত মোৰ কি হ'ল, মোৰ দোকানলৈকে পুলিচ আহিল। পুলিচে মোক কৈফিয়ত কৰিলে যে অমুক নিচিনা এনেকুৱা এজন আহিছিলনে? তুমি এতিয়া আহিছিল বুলিও ক'ব নোৱাৰা, নাই বুলিও ক'ব নোৱাৰা। আহিছিল বুলি ক'লেও তুমি তাৰ সাক্ষী দিব লাগিব, নাই বুলি ক'লেও তুমি তাৰ সাক্ষী দিব লাগিব। গতিকে যিহেতু বিষয়ৰ কৰ্মত অসাধুৰ সংগ যদি আপুনি কিবা কাৰণত যদি আপোনাৰ হৈ যায়, তেতিয়াহ'লে আপুনি কৰ্মবন্ধনৰ পৰা সহজে মুক্ত পাব নোৱাৰে। আৰু এই বিষয়টো কৈছে যে আজি মই বিনা দুখত কিয় মই এনেদৰে অশান্তিত ভুগিব লগা হ'লোঁ বা জীয়াটোত ভুগিব লগা হ'লোঁ। ভাগৱতে নিৰ্ণয় দিছে এয়া পূৰ্ব জন্মৰ সংস্কাৰৰ ফল। কাৰোবাক এদিন তুমি মিছা সাক্ষী দিছিলা পূৰ্ব জন্মত, তুমি এইবাৰো তাৰ পৰিণাম ভুগিব লাগিব। গতিকে তাৰ মাজতে আমি নিজৰ আত্মা বুদ্ধিক যদি সঠিকভাৱে আমি যদি নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ, সৎ গুৰুত যদি আমি আশ্ৰয় কৰি ভগৱন্তৰ দৰ্শনত যদি আমি অটল থাকিব পাৰোঁ, ভগৱন্তে আমাক পূৰ্বজন্মৰ সংস্কাৰ সূত্ৰে সেই অৱস্থালৈকে নি এটা পৰীক্ষা কৰি তাৰ পৰা আমাক উদ্ধাৰ কৰিবৰ কাৰণে বিচাৰে। মোৰ যদি সততা থাকে, মোৰ যদি নিষ্ঠা থাকে, তেতিয়াহ'লে সেই পৰীক্ষাত উত্তীৰ্ণ হৈ এদিন প্ৰমাণ কৰি দিব যে তেওঁ নিৰ্দোষী। আৰু ঠিক তেনেকৈ নিৰ্দোষী বুলি প্ৰমাণ পোৱাৰ পিছত আমি নিজৰ অন্তৰখনত আটাইতকৈ বেছি সুখ অনুভৱ কৰিম। আৰু ভগৱন্তে কৈছে সেয়াই তোমাৰ পূৰ্বজন্মৰ সংস্কাৰ মুক্তৰ এটা ব্যৱস্থা। সেই সময়ত তুমি যদি কাকো নিন্দা নকৰা, কাকো যদি তুমি খং নকৰা, কাকো যদি তুমি অসন্তুষ্ট ভাৱ এটা পোষণ নকৰা, নিজৰ মনক যদি তুমি সন্তুষ্ট প্ৰদান কৰি ঈশ্বৰক যদি তুমি আশ্ৰয় গ্ৰহণ কৰা, তেতিয়াহ'লে তোমাক কৰ্মবন্ধনে আৰু নাপায়। কিন্তু যদিহে আপোনাৰ প্ৰতিকূলৰ তাৰণাটো বুকুত আহে, নতুনকৈ আপুনি কৰ্মবন্ধনত আকৌ পৰিব। গতিকে সেইকাৰণে গুৰুসকল আজি ভৱতৰী বৰ্ণনৰ যিখিনি মহা পাৰমাৰ্থিক বিশ্লেষণ মহাতত্ত্ব দিছে, আচলতে আমাৰ ডেকা প্ৰভুজনাই সুন্দৰভাৱে কৈছিল আৰম্ভণিতে। ভাগৱতৰ পঞ্চম স্কন্ধত
আটাইতকৈ জটিল বিষয়বস্তুখিনি আলোচনা কৰিছে। এই পঞ্চম স্কন্ধক আচলতে পাৰমাৰ্থিক বিচাৰৰ প্ৰাণ বুলি কৈছে। জীৱৰ তত্ত্বত গতিকে দেহ ভাগৱতৰ লগত যদি আমি বিশ্লেষণ কৰোঁ, পঞ্চমত প্ৰাণ বুলি কৈছে। প্ৰাণৰ অবিহনে দেহৰ কোনো অস্তিত্ব নাই। প্ৰাণৰ অবিহনে ঈশ্বৰৰ দৰ্শনৰ কোনো ব্যৱস্থা নাই। এই প্ৰাণক কেন্দ্ৰ কৰি পঞ্চম স্কন্ধ। আৰু আধ্যাত্মিক তত্ত্বত হৈছে মায়া। চাব দেই, 12 স্কন্ধ ভাগৱতৰ 12টা তত্ত্ব নহয়। জ্ঞান বিজ্ঞান তদম ৰহস্য, চতুৰ্থ স্কন্ধলৈকে ৰহস্য আহিল। পঞ্চমত মায়া, ষষ্ঠত ঈশ, তাৰপিছত জীৱ, তৰণ, জাতি, দ্ৰব্য, ক্ৰিয়া, গুণ। গতিকে পঞ্চম স্কন্ধ মহাতত্ত্বত প্ৰাণ আছে আৰু পঞ্চম স্কন্ধত কি আছে? মায়া আছে। এই মায়া আৰু প্ৰাণৰ যিটো তত্ত্ব, সেই তত্ত্বটো যদি আমি উদ্ধাৰ কৰিব পাৰোঁ গুৰুৰ জ্ঞানৰ জৰিয়তে, ভগৱন্তক ভক্তি কৰাৰ জৰিয়তে, তেতিয়াহে আমি ভৱ সংসাৰখন তুলি যাব পাৰিম। এই পাৰমাৰ্থিক তত্ত্বটো প্ৰদান কৰিছে কৃষ্ণ।